যিসকলে আসাম লেজিসলেটিভ এসেম্বলিত মুকলি হোৱা পদবোৰত এপ্লাই কৰিছিল তেওঁলোকে নিজৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰি ল'ব পাৰে হয় ইংলিছ ৰিপৰ্টাৰ ষ্টেনোগ্ৰাফাৰ এলডি এছিষ্টেণ্ট টাইপিষ্ট বড়ো এনেকৈ পদবোৰ মুকলি হৈছিল ৰিসেন্টলি আৰু সেই পদবোৰত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ এডমিট কাৰ্ড অলৰেডি আপলোড কৰি দিছে ৱেবছাইটত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আপোনাৰ এডমিট কাৰ্ডবোৰ যদি এডমিট কাৰ্ড ডাউনলোড কৰোঁতে কিবা সন্মুখীন হৈছে অসুবিধাৰ তেন্তে কমেন্ট কৰি জনাব মই আপোনালোকক কেনেকৈ ডাউনলোড কৰিব মই জনাই দিম আপোনালোকে স্ক্ৰিনত মই আপোনালোকক দেখাই দিছো এডমিট কাৰ্ডখন কেনেকুৱা আৰু কি নিয়মাৱলী তাত উল্লেখ কৰা আছে এডমিট কাৰ্ড ইয়াতে আপোনালোকে দেখা পাই আছে ইয়াত ধুনীয়াকৈ লিখা আছে অসম বিধানসভা সচিবালয় তাৰ পাছত উল্লেখ আছে আসাম লেজিসলেটিভ এসেম্বলি সেক্ৰেটাৰিয়েট দিছপুৰ গুৱাহাটী 78106 সো এখন টাইপিষ্টৰ এডমিট কাৰ্ড হয় আৰু এক্সাম ডেট হৈছে 25 অক্টোবৰ হয় অক্টোবৰৰ 25 তাৰিখে এক্সাম হ'ব গৈ আছে আৰু সৰি ইয়াতে মোৰ কোৱাত ভুল হ'ল 25 অক্টোবৰত নহয় আপোনাৰ এক্সাম হ'ব গৈ আছে ডিসেম্বৰৰ 10 তাৰিখে হয় 2024ৰ ডিসেম্বৰৰ 10 তাৰিখে অৰ্থাৎ আজি 3 তাৰিখ আৰু 7 দিন পিছত আপোনালোকৰ এক্সাম হ'ব গৈ আছে ডিসেম্বৰৰ 10 তাৰিখে এক্সাম হ'ব গৈ আছে এই পদবোৰৰ বাবে যিসকলে এপ্লাই কৰিছিল সো এখন টাইপিষ্টৰ এডমিট কাৰ্ড হয় সো মই টাইপিষ্টৰ এক্সাম ডেট উল্লেখ কৰি দিছো আপোনালোকে নিজৰ এডমিট কাৰ্ডখন চাই ল'ব তাত কি উল্লেখ কৰা আছে আপোনালোকে ভালকৈ পঢ়ি ল'ব সো এডমিট কাৰ্ডখনত ইয়াত নাম লিখা আছে ডেট অফ বাৰ্থ দেউতাৰ নাম মেল ফিমেল আপোনাৰ ৰোল নম্বৰটো লিখা আছে আৰু ৰেজিষ্ট্ৰেচন নম্বৰটো লিখা আছে লগতে ইয়াতে আপোনাৰ এক্সামৰ তাৰিখ এক্সাম ডিসেম্বৰৰ 10 তাৰিখে আছে আৰু ইয়াতে আপোনাৰ টাইমটো হয় ৰাতিপুৱা 10টা বজাত আছে এক্সাম আৰু এক্সাম ক'ত হ'ব এক্সাম হ'ব গোপীনাথ বৰদলৈ ভৱন আসাম লেজিসলেটিভ এসেম্বলি সেক্ৰেটাৰিয়েট প্ৰিমাইসেছ সো অসম বিধানসভা সেক্ৰেটাৰিয়েটতে আপোনাৰ এক্সামটো হ'ব য'ত গোপীনাথ বৰদলৈ ভৱন এতে উল্লেখ কৰি দিছে ৰাতিপুৱা 10টা বজাত এক্সাম হ'ব সো ইয়াতে আপোনাৰ সিগনেচাৰ বৰ্তমান নালাগে বাৰু এখন আপোনালোকে লৈ যাব লাগিব এক্সামৰ সময়ত তাৰ পাছত ইয়াত উল্লেখ কৰি দিছে আপোনাক কি লাগিব যেতিয়া আপুনি যাব এক্সামটো দিব তেতিয়া আপুনি এজ প্ৰুফ সাৰ্টিফিকেট হিচাপে বাৰ্থ সাৰ্টিফিকেট লৈ যাব নহলে মেট্ৰিকৰ এডমিট কাৰ্ডখন লৈ যাব তাৰ পাছত এইচএছ পাছ সাৰ্টিফিকেট লাগিব লগতে এইচএছ পাছ সাৰ্টিফিকেট লাগিব আৰু মাৰ্কশিটখন লাগিব তাৰ পাছত লাগিব কম্পিউটাৰ সাৰ্টিফিকেট হয় আপুনি অনলাইন কৰাৰ সময়ত যিখন কম্পিউটাৰ সাৰ্টিফিকেট আপলোড দিছিল সেই কম্পিউটাৰ সাৰ্টিফিকেট তাৰ পাছত কাষ্টৰ সাৰ্টিফিকেট লাগিব যদি আপুনি কাষ্ট বিলং কৰে তেন্তে কাষ্ট সাৰ্টিফিকেট লাগিব তাৰ পাছত কোনোবাই যদি অলৰেডি গভ সাৰ্ভিসত ইনভলভ হৈছে তেন্তে তেওঁলোকৰ এনওসি খনো লাগিব তাৰ পাছত ইয়াত উল্লেখ কৰি দিছে আপোনালোকে এক্সামত 1 ঘণ্টাৰ আগতে যাই পাব লাগিব হয় এক্সাম যে 10টা বজাত আছে হেয়ে আপুনি 1 ঘণ্টা আগতে অৰ্থাৎ 9টা বজাতে যাই পাব লাগিব বুলি ইয়াত উল্লেখ কৰি দিছে তাৰ পাছত ইয়াত উল্লেখ কৰি দিছে যে এক্সাম আপোনাৰ 10টা বজাৰ পৰা এক্সাম আৰম্ভ হ'ব আৰু 10 মিনিট পাছত এক্সাম যেতিয়া আপোনাৰ কমেন্টছ হ'ব তাৰ পাছত 10 মিনিট পিছত আপোনালোক এন্ট্ৰি দিয়া নহব ইয়াত উল্লেখ কৰি দিয়া আছে লগতে আপুনি এডমিশন সাৰ্টিফিকেট অৰ্থাৎ এইখন যিখন এডমিট কাৰ্ড এই এডমিট কাৰ্ডখন আপোনালোকে প্ৰিন্ট কৰি লৈ যাব লাগিব আৰু লগতে আপোনালোকৰ ফটো আইডেন্টিটি প্ৰুফ লৈ যাব লাগিব ফটো আইডেন্টিটি প্ৰুফ হিচাপে আপুনি পান কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি আধাৰ কাৰ্ড এই সকলোবোৰ লৈ যাব পাৰে লাইসেন্স পাছপোৰ্ট যি আছে আপোনালোকে লৈ যাব পাৰে তাৰ পাছত কোনো ধৰণৰ মোবাইল ইলেক্ট্ৰনিক গেজেট ঘড়ী আপোনালোকে ইউজ কৰিব নোৱাৰিব পৰীক্ষা হলত সো আপোনালোকে হেবোৰ বাহিৰতে ৰাখিব লাগিব তাৰ পাছত ইয়াত এটা মন কৰিবলগীয়া কথা ইয়াত উল্লেখ কৰি দিছে যে ক্যান্ডিডেট মাষ্ট নট ইনডালজ ইন কপিং কমিউনিকেটিং সো আপুনি অৰ্ডাৰ যিবোৰ ক্যান্ডিডেট থাকিব তাত পৰীক্ষাৰ বাবে অহা তেওঁলোকৰ লগত মিলি আপোনালোকে কোনো ধৰণৰ ইয়াত আনফেয়াৰ মিন্স ইয়াত কৰিব নোৱাৰে লগতে কোন ধৰণৰ যেনেকৈ আমি পৰীক্ষাত চাই লিখো বা কিবা এনেকুৱা কিবা কাম কৰো যিবোৰ পৰীক্ষাৰ ক্ষেত্ৰত লিগেল নহয় সো হেনেকুৱা ধৰণৰ আপোনাৰ কামবোৰ কৰাৰ পৰা বিৰত থাকিব দিছে নহলে আপুনি ডিসকুৱালিফাই হ'ব সো তাত উল্লেখ কৰি দিছে তাৰ পাছত আপোনালোকে যেহেতু কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট কৰা হ'ব সো টেষ্ট কৰাৰ পিছত যিখন আপোনাৰ কপি আপোনাৰ যিখন কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট শীটখন সেইখন আপুনি পাৰ্সোনালি
ইনষ্ট্ৰাকশ্যন য'ত সেই পৰীক্ষা হলত যিজন ইনষ্ট্ৰাক্টৰ থাকিব তেওঁক আপুনি জমা দিব লাগিব তাৰপিছতে আপুনি পৰীক্ষাৰ ফল এৰি আহিব লাগিব সো ইয়াত উল্লেখ কৰি দিছে লগতে ইয়াত উল্লেখ কৰা আছে কিবা কাৰণত যদি এক্সামটো বন্ধ কৰিবলগীয়া হয় তেন্তে ইয়াতে কেনসেল কৰি দিব পাৰে তেওঁলোকে ইয়াত উল্লেখ কৰি দিয়া আছে সো এইখিনি আছিল ইয়াতে এটা QR কোড থাকিব য'ত মই ৰঙা চিন কৰি দিও সো এইখন হল এডমিট কাৰ্ড আৰু এতিয়া আমি কম এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আপুনি ক্ৰম ব্ৰাউজাৰত যাব ক্ৰম ব্ৰাউজাৰত যাই আপোনালোকে সাৰ্চ কৰিব assam vidhanbha.org@home এটো দেখা পাই আছে আপোনালোকে এটো সাৰ্চ কৰিব নাইবা আপোনালোকে সিম্পলি লিখি দিব আসাম লেজিসলেটিভ এসেম্বলি বুলি আৰু লিখাৰ লগে লগে আপোনালোকৰ এটো ওয়েবসাইট আহি যাব আৰু ওয়েবসাইটত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস দেখা পাব তাৰ পাছত আপোনালোকে কি কৰিব আপোনালোকে সিম্পলি এই যেটো তিনটা ডট আছে এই তিনটা ডট চাব আপোনাৰ ইখিনটো থাকিব পাৰে তিনটা ডট সো এই তিনটা ডটত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে বিচাৰিব নোটিস বুলি আছে নোটিস দেখা পাইছে নোটিস ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এইখন ৰিক্ৰুটমেন্ট নোটিস বুলি আছে ইয়াতে ক্লিক কৰিব তাৰ পাছত আপোনালোকে তললৈ আহিব তললৈ আহি আপোনালোকে দেখা পাইছে ইয়াতে আপোনাৰ এডমিট কাৰ্ড বুলি আছে নিউ ইয়াতে ক্লিক কৰিব কোনোবাৰ যদি এডমিট কাৰ্ড অহা নাই তেন্তে আপোনালোকে এই যিখন শৰ্ট লিষ্ট ক্যান্ডিডেট আছে এখনত চেক কৰিব এইখনত যি কোন লোকে এডমিট কাৰ্ড পাব তেওঁলোকৰ নাম উল্লেখ আছে এইখনত সো আপোনালোকে এডমিট কাৰ্ড পাবলৈ ইয়াতে 1 নম্বৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত জাস্ট ওয়েট কৰিব তাৰপিছত এনেকুৱা ইন্টাৰফেস দেখাব তাৰ পাছত ইয়াতে আপোনালোকে কি কৰিব আপোনালোকে এনেকৈ এটা ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো লিখিব লাগিব নাইবা মোবাইল নম্বৰটো লিখিব অনলাইন কৰোতে যেটো মোবাইল নম্বৰ দিছিল হেইটো আৰু নাইবা ৰেজিষ্ট্ৰেচন নম্বৰ তাৰ পাছত ইয়াতে আপুনি অনলাইন কৰাৰ সময় যেটো পাসওয়াৰ্ড দিছিল সেই পাসওয়াৰ্ডটো লিখিব লিখাৰ পাছত ইয়াতে ক্লিক কৰি দিব আই এম নট এ ৰবট বুলি তাৰ পাছত আপোনালোকে লগইন কৰি দিব লগইন আৰু লগইন কৰাৰ ক্ষেত্ৰত যদি আপোনালোকে অসুবিধাৰ সন্মুখীন হৈ আছে তেন্তে মোক কমেন্ট কৰি জনাব মই ভিডিওৰ জৰিয়তে আপোনালোকক দেখাই দিম এনেকৈ লগইন কৰিব যদি লগইন কিবা কাৰণত যদি হৈ থকা নাই তেন্তে সো এইখিনি আছিল লগইন কৰাৰ লগে লগে আপোনালোকে দেখা পাব ডাউনলোড এপ্লিকেশন ফৰ্ম ডাউনলোড এডমিট কাৰ্ড সো এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ আপোনালোকে ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব সো এনেকৈ আপোনালোকে ডাউনলোড কৰি লব পাৰিব আপোনাৰ এডমিট কাৰ্ডখন সো ভিডিওটো যদি চাই ভাল পালে তেন্তে সাবস্ক্ৰাইব কৰি লব চেনেলটোক আৰু লাইক কৰিব ভিডিওটো আৰু শেয়াৰ কৰি দিব পাৰিলে সো কিবা অসুবিধাৰ সন্মুখীন হলে আপুনি কমেন্ট কৰি জনাব ধন্যবাদ